এই কাহিনীটো আপোনালোকে ভালকে অসমৰ জনসাধাৰণে মন কৰিব। একেখন নিয়তত থকা 5জন দোষী হল, কিন্তু বাকী 7-8জন দোষী নহল। ইয়াত কাৰোবাৰ ক্ষমতাৰ অপব্যৱহাৰ হৈছে নেকি? গণতান্ত্ৰিক শাসন ব্যৱস্থা খৰ্ব হৈছে নেকি? আমাৰ প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। অসমৰ পৰা বাংলাদেশী বিতাৰণৰ ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চই প্ৰথম দিনাখনৰ পৰা স্পষ্টতাৰে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ মাত মাতি আহিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ছিংগাপুৰৰ সেই মানুহকেইজনক কি কাৰণে আজিলৈকে অসমলৈ আনি হাতখোলা লগাব নোৱাৰিলে। এই কাহিনীটো আপোনালোকে ভালকে অসমৰ জনসাধাৰণে মন কৰিব। একেখন নিয়তত থকা 5জন দোষী হল, কিন্তু বাকী 7-8জন দোষী নহল। ইয়াত কাৰোবাৰ ক্ষমতাৰ অপব্যৱহাৰ হৈছে নেকি? গণতান্ত্ৰিক শাসন ব্যৱস্থা খৰ্ব হৈছে নেকি? আমাৰ প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। অসমীয়া যুৱ মঞ্চই অটল অদম্যভাৱে অসমীয়া জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সদায় জাতিটোৰ কাৰণে মাত মাতি আহিছো, আৰু অনাগত দিনতো ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ৰাইজৰ হৈ মাত মাতি যাম। আৰু ইয়াৰ লগতে কৈ থওঁ, কোনো বহিৰাগতৰ উৎপাত ইয়াত দপদপনি নচলিব। এই চতুৰ সিদ্ধাৰ্থ শৰ্মা, এই বহিৰাগত বণিকবিলাকে আহি আহি অসমখন শেষ কৰি পেলাইছে। এই বণিকবিলাকক অসমীয়া যুৱ মঞ্চই অনাগত দিনত গণতান্ত্ৰিকভাৱে নহয় অগণতান্ত্ৰিকভাৱে দৌৰাই দৌৰাই খেদিব। কিন্তু ইহঁতৰ উৎপাত বাঢ়িছে। অসমীয়া ল'ৰা ছোৱালীক ইহঁতে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যিটো চক্ৰান্ত, গোটেই বহিৰাগত এণ্ড কোম্পানী বুলি ক'ব লাগিব। অলপ দিনৰ আগত এজন বহিৰাগত মূলৰ মন্ত্ৰীয়ে কৈছে ইয়াত হেনো আমাৰ অসমীয়াৰ কোনো অধিকাৰ নাই। আমি তেওঁকো খবৰদাৰ কৰি দিছো, তালি টোপোলা বান্ধিবলৈ সময় নহব, কিন্তু অসমীয়া যেতিয়া জাগিব আৰু অসমীয়াক আৱেগিক জাতি বুলি কোৱা সকলে কৈ দিছো, অসমৰ অসমীয়াই 17 বাৰকে মোগলক পৰাক্ৰম কৰিছে। গতিকে এই কথাটো হিমন্ত বিশ্ব শৰ্মাই মনত ৰখাটো ভাল। অনাগত দিনত সংগ্ৰাম তীব্ৰ হব। জুবিন গাৰ্গে ন্যায় পাব লাগিব। অসমীয়া যুৱ মঞ্চৰ এই শেষ কথা আৰু স্পষ্ট কথা। জয়।